এতিয়া আমি যাম সেই ওপৰলৈকে 14ৰ পাছত লগ পাইছোঁ আজি চাওক আপোনালোকে বগীবিল ব্ৰিজ নেক্সট ডে তিনিচুকীয়াত এইটো পিন্ধিম নতুন চাৰ্ট নতুন জেগাত আছোঁ নতুন চাৰ্ট পিন্ধিব লাগিব নিউ চাৰ্ট কেনেকুৱা লাগিছে পিছে ভাল লাগিছে এডচেনৰ এইটো আহি গ'ল মোৰ কোডটো মাহীয়ে মোক দিব ফোন কৰি পিনে ভিডিঅ' কল কৰিব মই মানে ঘৰত নাইতো ভিডিঅ' কল কৰিছে কি খালি মই কোডটো ল'ব লাগিব এইটো এইখন যি খামটো আছে খামটোৰ এইটো চাৰিওত চাইজ ছিঙিব লাগিব তেতিয়াহে মানে এই যিটো কোডটো আছে কোডটো ওলাব লাগিব খামটো একবাৰ ঘূৰাই দিয়াচোন অনলাইন ল'ম কেতিয়া যে যায় চিঠিখন হাতত ল'ব পাৰিম আৰু চাৰ্জাৰটো ইয়াতে আছে মই টোপনিতে শুই থাকিলোঁ ৰাতি মোবাইল চাৰ্জাৰ লাগি আছে দুপেট চাবি কোনখন নিম গাড়ী গেছ কৰক কোনখন গাড়ী নিম এতিয়া এইখন নে কোনখন নিম কওক তো এইখনত যিবিলাক ষ্টিকাৰ আছে ইয়াতে লাগি অল আছাম ট্ৰিপ লগা আছে আগত আৰু পিছত এইটো লগাম এতিয়া এইখন গাড়ীত অল আছাম ট্ৰিপ Hi, finally. হেল্ল' ফ্ৰেণ্ড কবিল ৱেলকাম টু মাই ইউটিউব চেনেল তো আজি আমাৰ হ'ল ছিজন 1 এপিছড 2 তো আজি যাম আমি ডিব্ৰুগড় ফুৰিবলৈ আহক আমাৰ লগত আপোনালোকে ফুৰক আৰু মোৰ লগত আছে Hi guys. पल्लू आप लोग देखिए पूरा का पूरा वीडियो और एंजॉय कीजिए हम लोग का ट्रिप ऑल असम ट्रिप 6293.1 किलोमीटर पेट्रोल भी नहीं है पेट्रोल से खिलाऊंगा 20 এইটো খুলি আনি লগালো গাড়ীৰ পৰা এইটো নহ'লে গলত বিষায় পেট্ৰল ফুল অকলে অকলে নাই নাই অকলে নহয় দে মই আছো মিছা কৈছে তাই ব্যস্ত আৰু মই ভিডিঅ' কৰি আছো চলাই আছো তিনিচুকীয়াৰ পৰা আহিলোঁ তিনিচুকীয়াৰ পৰা এতিয়া আমি যাম ডিব্ৰুগড় ফুৰিব চাওঁ আপোনালোকে পোষ্টাৰখন চাই লওক ডিব্ৰুগড় ইপিনে যাব ৰাইট চাইডে আৰু তিনিচুকীয়া টাউন এইটো দেখাই আছে ইফালে যাওক তিনিচুকীয়া ওলাব পাৰিম মেইন ইয়াতে ৰাস্তা আৰু ৰেল ট্ৰেইন ষ্টেচন একেলগে ওচৰে দেখিছে কি মজা লাগে একদম বাহিৰৰ ঠাই যেন লাগে এইখিনি ঠাইত আহি পেলাই মোৰ এই ঠাইটো বহুত ভাল লাগে এতিয়া গৈ আছোঁ ডিব্ৰুগড় এতিয়া বোলে দিকম ৰেলৱে ষ্টেচন মানে এইটো আপুনি চাই ল'ব পাৰে চাই লওক ইপিনে মাল্টিপ্লেক্স তেল বহুত যায় মাইলেজ বহুত কম দিয়ে গাড়ীবিলাক চব ঘূৰাব লাগছে নাজানো কিবা হৈছে মানুহ বহুত ক্ৰাউড ইয়াতে এতিয়া গম নাপাওঁ ৰাস্তাটো ट्रैफिक और आप देख पा रहे हो वी आर अबाउट टू रीच आवर डेस्टिनेशन जगन्नाथ टेम्पल ट्रैफिक देखिए ट्रैफिक कितना लंबा ट्रैफिक है बहुत ही लंबा मतलब इतना लंबा हम लोग बच गया हुआ सो लकी है ना आप लोग देख सकते हो हम लोग का रास्ता पूरा खाली है लेकिन दूसरे साइड में देख सकते हो ओ माय गॉड इतना लंबा ट्रैफिक थैंक गॉड खत्म हो गया अभी बहुत बेया रास्ता ভাল সিট বেল্ট লগাই দিছো নহলে উপরে পড়ে গেল এতিয়া এ তোমাৰ ৰেকৰ্ডিং কৰা মানে গুচিয়ে যায় গাড়ী মই যে যাই আছোঁ এটা জগন্নাথ টেম্পল ৰাস্তাটো চাওক ৰাস্তাটো বহুতে বেয়া প্লেচটো বহুত ভাল হয় টেম্পলটো মই যাওঁ চাওঁ আপোনালোকেও চাওক ৰাস্তা অলপ ভুল হৈ গ'ল সেইকাৰণে গাড়ীখন ঘূৰাই আছোঁ যাব পানীত পৰি যাব পানি কোন বড় রাস্তা এই এরোপ্লেন দেখা পাইছিলো মই এতিয়া লুকাই থাকিলে হাইৱে পাই গলো আমি যাব লাগিব লেফ্ট সাইড এইটো নতুনকৈ ৰাস্তা বনাই আছে আপোনালোকে আহিলে চাব পাৰে হোটেল কংকনা হোটেল তালৈকে সকলো মানে চাহ পাকা জেগা একদম পুৰা সেউজীয়া হৈ যায় চাই লওক আপোনালোকে গোটেই ভিউটো চাই লওক গোটেই ৰাস্তাটো চাই লওক চব পিনে চাহ বাগান দুই পিনে ৰাস্তা ফাইনেলি পাই গ'লোঁ জগন্নাথ টেম্পল আপোনালোকে দেখিছে চাই লওক এই ধুনীয়া প্লেচ এতিয়া আমি যাম ভিতৰলৈকে So finally we reached Jagannath temple. যাম এতিয়া জগন্নাথ টেম্পল
आई डोंट नो यहाँ पे अलाउ करता है कि नहीं क्या फोटोग्राफी करने के लिए। जस्ट ट्राई करते हैं, अगर होता है तो हम लोग अंदर जाएंगे। ইয়াতে মানে DSLR নিয়াটো এলাও নাই, সেইকাৰণে DSLR মই গাড়ীতে থৈ যাওঁ। মোবাইলেদি ফটো আৰু ভিডিঅ' কৰিব পাৰি বুলি কৈছে। গেটখন চাই লওক, ইমান ধুনীয়া। আহি পালোঁ আমি, বহুত ৰ'দ। ইমান ধুনীয়া ভিউ। আহক মোৰ লগত আপোনালোকে চাওক জগন্নাথ টেম্পলটো, আহি যাওক। এই যে ডিজাইনটো কি ধুনীয়াকৈ বনোৱা হৈছে, একদম বঢ়িয়া, একদম বঢ়িয়া। এতিয়া চাই লওঁ, আমি ভিউটো চাই লওঁ। ইয়াতে মাস্ক আৰু হাতবিলাক চেনিটাইজ কৰা হয়, তো ভালদৰে ৰখা হয়। আহক এতিয়া মেইন কিচেনলৈ যাওঁ, চাই লওঁ। এতিয়া আমি যাম সেই ওপৰলৈকে, মন্দিৰটো চাওক ওপৰলৈকে, এই এৰিয়াটো ভিউটো চাই লওক, কেনেকুৱা লাগিছে জনাব। মজা ভিউ, মজা। ওপৰৰ পৰা এনেই আহক, ওপৰলৈকে চাওক। অ'কে দি আছোঁ। তো আপোনালোকে দেখিছে মন্দিৰটো ইমান ধুনীয়া। তো ওপৰলৈকে যাব পাৰি, এনেকৈ ভিতৰত সোমাব পাৰি। বাট মই ইফালে নোসোমাওঁ, মই আগেৰে যাম। চাই লওক ভিউটো। ফটো ক্লিক কৰিব মানে ফটোগ্ৰাফী কৰিব মানা কৰিছে, কিন্তু চব ফটো ক্লিক কৰি আছে। আমিও কনফিউজ হৈ গ'লোঁ এতিয়া। মানে ইউটিউবত ভিডিঅ' চাইছিলোঁ, সকলোৱে ড্ৰোন চোন উৰাই পেলাই, তো ইয়াতে ভিডিঅ' কৰিছোঁ আৰু আহিছোঁ যে জেগাটো কি ক'ম আৰু। ফটো ক্লিক কৰি দিবৰ কাৰণে ক'লে কোনোবাই, আমি ফটো উঠিলোঁ, চব ভগৱানে জানে আৰু। আহক ফুৰিবলৈ ধুনীয়া প্লেচ হয়। অল আছাম ট্ৰিপ কৰিছোঁ, যাতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিবা ফুল হৈছে যে ক্ষমা কৰি দিব, আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব। iPhone 11 কেইটামান ফটো উঠোঁ। আপোনালোকে সুধি আছিল আমাৰ iPhone 11 ভিডিঅ' কেতিয়া আহিব, কি আহিব। ফাইলবিলাক ট্ৰান্সফাৰ কৰিবৰ কাৰণে আমাৰ উইণ্ড'জত বহুত অসুবিধা হয়, তো সেইকাৰণে ফটোৱে কেইটামান উঠি লওঁ। फोटो क्लिक करो, फोटो। सो हम लोग अभी कुछ ब्यूटीफुल पिक्चर्स क्लिक कर लेते हैं, उसके बाद जैसे कि आप देख पा रहे हो यहाँ पे कपिल खड़ा है, इतना अच्छा सा। मैं छलांग लगाऊंगा अभी। देखिए इतना नहीं है, ऊपर से नहीं है, छलांग लगाऊंगा। तो देखते रहिए छलांग लगाने बाद क्या होगा। इसके बाद कुछ होगा भी नहीं। Look at this. Look at this. This is me. সকলে फोटो क्लिक कर बेस्ट ऑफ। कितना अच्छा फोटो आया ना, मैंने कितना अच्छे से फोटो खींच के दिया ना तुम्हारा। ये भी देखो। सही हुआ है। ডিব্ৰুগড় আহিলে ইয়াতে আহিব আৰু ফুৰিব আহিব, বহুত ধুনীয়া প্লেচ হয়। এণ্ট্ৰি ফিজ একো দিব নালাগে, আহিব ভালদৰে ফুৰি যাব। আৰু বলক এতিয়া আমি ইয়াৰ পৰা যাওঁ। ये हमारा बेलोनो है, और पीछे देखिए ये भी एक है। ৱালবিলাকত চব কি ধুনীয়াকৈ খণ্ডিত কৰি থৈ দিয়া আছে, আগৰ দিনৰ স্মৃতি। তো বহুত ভাল লাগি গ'ল আহি পেলাই। যাম ইয়াৰ পৰা, আৰু আপোনালোকে চাই থাকক ডিব্ৰুগড়ৰ মজা মজা ভিডিঅ'। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। মণি মুকুতা ফটোজ ৰাইট চাইডে চাই লওক। খোৱা দোকান ইমান নাই আজিকালি। বাদাম 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 বাদাম। এতিয়া ষ্টিংটো খাই বিৰাট ভাল এনাৰ্জি ড্ৰিংক। কোনোবাই যদি স্পনচাৰশ্বিপ কৰিব ভাবিছে মোক দিব না, মই কেইটামান খাবৰ কাৰণে ফ্ৰীতে মই এড কৰি দিম, এড বনাই দিম বঢ়িয়াকৈ। আমি খনিকৰ পাৰ্কৰ ভিতৰত নোসোমাওঁ বাৰু, আমি বাহিৰৰ পৰাই এটা ঝলক আপোনালোকক দেখুৱাই আছোঁ। চাই কিবা ক'বা মেম? ठीक ऑपोजिट है, जगन्नाथ टेम्पल के ठीक ऑपोजिट ही है। ये जगन्नाथ टेम्पल है, देखिए आप लोग, ये जगन्नाथ टेम्पल है एकदम सामने। फोटोज क्लिक कर लेते हैं, बहुत ही अच्छा है। পাৰ্ক বন্ধ আছে বৰ্তমান। ব'টিং ₹20 পাৰ হেড, এণ্ট্ৰি ফিজ 30 रुपीज, ফিজ 12/2010। পঢ়ি লওক আপোনালোকে। মহ গড়ৰ মূৰ্তি এটা 322। আমাৰ এইফালে মেমে চাই আছে ক'ত ক'ত যাব, ডেষ্টিনেশ্যন চাই আছে, বিচাৰি আছে, কাগজখন ঘৰত থৈ আছে। 11 किलोमीटर बज रहा है टाइम 3:30। DU पार्क। আমি ডিউ পাৰ্ক যাব বিচাৰিলোঁ, বাট ইয়াতে লিখা আছে নো এণ্ট্ৰি। গাড়ীখন আহি গ'ল, থাকি দিলে নো এণ্ট্ৰি। তো
তো মানে ৰাস্তাটো এটা বেলেগ ৰাস্তা আৰু আছে 5 কিলোমিটাৰ আগেদি আমি যাই ঘূৰিব দাদা এজন আছিলে দাদাজনে কৈ দিলে এই দাদাকেইজনে ক'লে Continue on Dibrugarh bypass road. তো আপোনালোকে দেখিছে মই অল আছাম ট্ৰিপটো ষ্টাৰ্ট কৰিছিলোঁ টাটা গ্ৰেণ্ডে লৈ আহিছিলোঁ মই আৰু আজি মই ড্ৰাইভ কৰি আছোঁ বেলেনো টপ মডেল ইউজ কৰি আছোঁ আগলৈকে আৰু বেলেগ বেলেগ গাড়ীও আপোনালোকে দেখা হ'ব মোৰ এই অল আছাম ট্ৰিপটোত আৰু গাড়ীৰ বিষয়েও ৰিভিউ পাব পাৰে নতুন ভিডিঅ' আহিব হয় চাৰিআলি আমাৰ পাৰ্ক যোৱা নহ'ব ইফালেও বন্ধ এইটো ৰাস্তা বৰবৰা টি ষ্টেট আমি BCPL টাউনশ্বিপ পালোঁ এইপিনে যে দাই নিজান গাঁও ক্ৰেকাৰ্ছ এণ্ড পলিমাৰ্ছ লিমিটেড এই হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয় তাৰ ওচৰত চাওক আপোনালোকে অটোবিলাক চাওক বিভিন্ন ধৰণৰ বেলেগ বেলেগ কালাৰৰ অটো ব্লু আৰু হোৱাইট এতিয়া পল্লৱী সুধিব যাব এতিয়া সোমাব দিয়ে নাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত যোৱা পল্লৱী সুধি আছে কি হ'ব পাই নাজানো আৰু যদি সোমাব দিয়েতো ভালে কথা আছিলে সোমাব পাৰিলে একবাৰ আপোনালোকক দেখুৱাব পাৰিলোঁ হয় চাওঁ এতিয়া সোমাব দিয়ে নাই নিদিয়ে বা এতিয়া আহিছে কিবা ক'লে এতিয়া মেম কি ক'লে ব্যাড লাক বন্ধ কাৰণ এইটো লকডাউনৰ তেতিয়াৰ পৰাই বন্ধ এতিয়ালৈকে খোলাই নাই এনে সোমাব নিদিয়ে ইমান না সব বন্ধ ইউনিভাৰ্চিটি আনকি বন্ধ আছে তো গৈ একোতো লাভ নাই এতিয়া অঁ ঠিক আছে বাৰু সো ব'লা বেলেগ লাগ বেয়া আমাৰ তো ডেষ্টিনেশ্যন আমি গাড়ী ঘূৰাও আৰু বেলেগ পিনে যাওঁ এই হ'ল আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি নেক্সা যিখন আমি চলাই আছোঁ এতিয়া যিখন গাড়ী মই চলাই আছোঁ এই গাড়ীখনে এইটো শ্ব'ৰুমৰ পৰা লোৱা হৈছিলে চাওক নেক্সা পল্লৱী কি ক'বা তোমাৰ পিছত কেনেকুৱা লাগিছে গাড়ীখন লৈ একদম আজি য'ৰ পৰা লৈছোঁ সেই ডেষ্টিনেশ্যনটো আহি গৈছে টুৰ কৰিবলৈ বহুতে ভাল লাগিছে सो आशा करो और बहुत जगह घूरिब पारो नेक्सा गाड़ी यहाँ पे ठीक नेक्सा के साइड में ही है टोयोटा আমলাবাটি না আমলাবাটি চাৰিআলি আমি ৰখিছোঁ আমাৰ ৰেড লাইট জ্বলি আছে বৰ্তমান এয়া ৰেড লাইট और राइट साइड गले चॉकलेटिंग पावो ये मिर्जाबाग मस्जिद है देखिए कितना अच्छा है मोहनबाड़ी एयरपोर्ट 60 किलोमीटर डुमडुमा 74 किलोमीटर विवेकानंद केंद्र और 100 मीटर के बाद हम लोग पहुंच जाएंगे ये पहुंच गया डेस्टिनेशन ओ वाओ वो है डेस्टिनेशन हम लोग का रामसागल हम ऊपर लगे बोलो फिरते चाই লওঁ DTP फ्रेंड भास्करे फोन কৰিলে এতিয়া হি আহি আছে ফাইনালি আমি আহি পালো DTP ডাইক চাওক মোৰ লগত আছে পাল্লু আমাৰ কলাপ ভিডিঅ' হয় এইটো আমি অল আসাম ঘূৰিম বুলি ট্ৰাই কৰিছোঁ আহক আমি ওপৰলৈকে যাওঁ এতিয়া কিবা ক'বা सो फाइनली हम पहुंच गए हैं DTP डाइक ये बहुत ही ब्यूटीफुल स्पॉट है इन गुवाहाटी और नॉट इन गुवाहाटी इन डिब्रूगढ़ कंफ्यूज इतना जगह घूम चुके हैं मैं पूरा कंफ्यूज हो गई मैं तो आई वाज टोटली सो टायर्ड सो ऐसे ही वो कट हो गया डिब्रूगढ़ टाउन प्रोटेक्शन असली में वो बोल दिया गलती से कि गुवाहाटी में DTP डाइक नहीं उसमें मैं पता है गूगल में भी बेस्ट प्लेसेस टू विजिट इन गुवाहाटी क्या पागल की तरह काम कर रही हाँ तो ठीक है हम ऊपर जाते हैं देखते हैं दिस इज द व्यू ब्रह्मपुत्र ये है DTP डाइक आइसक्रीम सब मानो और এইটো ৰাস্তা এটা এইপিনে আছে কাল দুটা ৰাস্তা এটা আমাৰ ওচৰতে আছে এটা ব্ৰহ্মপুত্ৰৰ ভিউটো আপোনালোকে চাই লওক এতিয়া গধূলি হ'ব হৈছে সানসেট হৈ গ'ল চাগে চাই লওক ভিউটো এইটো হ'ল আমাৰ মৰমৰ ব্ৰহ্মপুত্ৰ মোৰ ফ্ৰেণ্ড আহি গ'ল ভাস্কৰ কি খবৰ কোৱা হা খবৰ কোৱা খবৰ ভাল তোমাৰ কোৱা হেল্ল' ভাল বাকী কেনে আছা আছোঁ মোৰ ফ্ৰেণ্ড হ'ল ভাস্কৰ আমি মানে একেলগে হোষ্টেলত আগতে বহুত দিন আছিলোঁ বহুত বছৰ আছিলোঁ ন প্ৰায় 3 বছৰ থাকিল 3 বছৰ মুখখন দেখাই দিয়া একবাৰ মাস্কখন খুলি মুখখন দেখাই দিয়া আপোনালোকে চিনি নাপাব ন ডিব্ৰুগড়ৰ হয় যে চিনি পাব পাৰে আপোনালোকে বাকী এতিয়া আজি বহুত বছৰৰ মূৰত লগ পালোঁ বছৰ মানে ধৰক 2014ৰ পাছত লগ পাইছোঁ আজি 2020 যাব হ'লে এতিয়া क्वालिटी ऑफ दिस মানে ভিউটো চাওক একদম মজা ভিউ ছানছেট হৈ গ'ল চাগে নে হোৱা নাই গম নাপাওঁ এতিয়া নে হৈ আছে এতিয়া আহিব আপোনালোকে ফুৰিবৰ কাৰণে অলপ সোনকালে আহিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকিবতো বেছি ভাল লাগিব কিন্তু ইমান থাকিব নোৱাৰোঁ সেইকাৰণে আমি এতিয়া যাওঁ লাহেকৈ আৰু নেক্সট ডেষ্টিনেশ্যন ৰাতিও হ'ল লাহেকৈ খাব লাগে বহুত ভোকো লাগিছে ছানছেটৰ ভিউ লোৱাত ব্যস্ত সকলো মানুহ ব্যস্ত এতিয়া কিবা কিবি খোৱাত আহক ভিউটো চাওক আপোনালোকে মোৰ লগে লগে 451 में हम लोग यहीं पे हैं सो लेट्स गो তো মোৰ ফ্ৰেণ্ড নেক্সন লৈ আহিছিলে আহিলে লগ কৰিলে ভাল লাগিছে
টিটিপি ডাইক টাটা বাই 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 লগ পাম আৰু কেতিয়াবা টেক কেয়াৰ আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গৈছে ৰাতি নাইট ৰাইড কৰিব পালে আৰু 100 কিলোমিটাৰ এইটো আছে কণী বাকালেৰাই আমি কণী খাম আমাৰ একেই ৰুটিন আৰু ডেইলি মই যিদিনাখন যেনেকৈ আছিলে কণী ইপিনে আছে বিকাজি চচ বিৰিয়ানী মই যিদিনা বনাই আনিছিলোঁ তেনেকুৱা ধৰণৰ বিৰিয়ানী এতিয়া খাম আমি বিৰাট ভোক লাগিছে একদম মানে অশান্তিও লাগিছে একদম টাইমো হৈছে 5:09 চাব পাৰে টাইমটো চাই লওক কণী 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 10 का दो 10 का दो 10 का दो 10 का दो इतना कम में कहाँ मिलेगा डिस्काउंट में मिलेगा ना नहीं एक में 15 फ्री में दे रहा है ये फ्री में अंडा दे रहा है 10 का दो आज का जमाने में कौन देगा तुमको घर में मिलता है ये सब घर में भी नहीं मिलेगा फ्री में मिलता है या रेडी बिकाजी कणी और बिरयानी अटैक करते हैं जल्दी जल्दी আমি যাই আছো এতিয়া এএমসি ৰোডত আছো এইটো হ'ল এএমসি ৰোড হাতটামান ৰাস্তা ৰাস্তাৰে চব পাজো লৈ গৈছে ইফালে ৰাস্তা মানুহে কয় তিনিআলি চাৰিআলি মই 5 6 7 হ'ল Take the next right to stay on AMC Road. পাজো লৈ গৈছো সব পিনে ৰাস্তা এইটো 360 ভিউ দেখাব পাৰিব লাগিছিলে মানুহ পাগল হৈ গ'ল হ'ল এমএইচ হস্পিটাল ফাইনেলি আমি আহি পালোঁ এতিয়া ৰাধাকৃষ্ণ টেম্পল বিচাৰি বহুত বিচাৰি পোৱা নাছিলোঁ চাওঁ ভিতৰলৈকে আপোনালোকক চাই থাকক গধূলি হ'ল বহুত এতিয়া ভিউটো চাওক কি ধুনীয়া ভিউ ৰাধাকৃষ্ণ টেম্পল ইয়াতে পূজা চলি আছে এই মহাশক্তি দেৱালয় চাওক কি ধুনীয়া টেম্পল এই মন্দিৰটোৰ সন্মুখৰ ভাগ আৰু পিছৰ ভাগ একদম দেখিবলৈ পূৰা একে ইপিনে এটা ষ্টেপ আছে ধুনীয়া প্লেচ আমাৰ ৰাতি হৈ গ'ল বা তথাপি আমি খুলি চাব বিচাৰিছোঁ পূৰা হোৱাইট মন্দিৰটো চাওক ভিউ চাওক দৰ্জাবিলাক চাওক কি ধুনীয়া কাঠৰ পিলাৰবিলাক চাওক কি ধুনীয়া একদম এটা চাওক গাড়ী পাৰ্কিং কৰিবৰ কাৰণে কি ধুনীয়া ধুনীয়াকৈ পিলাৰ বনাই দিছে পূৰা ডিচিপ্লিন আৰু ডিজাইনটো কেনেকুৱা লাগিছে হাফ পেণ্ট আৰু জোতা তো ফাইনেলি মই আহি পালোঁ ডিব্ৰুগড়ৰ মংগলম নিকন ষ্ট'ৰত আহি পালোঁ ইয়াতে কি কেমেৰা বৰ্তমান এভেইলেবল আছে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ডিব্ৰুগড়ৰ হ'লে ইয়াতে কেমেৰা কিনিব পাৰিব আপকামিং যি Z6 Mark II আছে সেইটো আপোনালোকে লাগিলে পাব মই মাত্ৰ সুধিলোঁ বুকিং থকা বুলি কৈছে তাতে আপোনাৰ নাম সন্তোষ কেজি হয় ইয়াতে ষ্টক কেনেকুৱা ধৰণৰ হয় মানে যদি কোনোবাই যদি কেমেৰা নতুনকৈ বিচাৰে আপুনি কিমানমান দিনৰ ভিতৰত আনি দিব পাৰিব এইটো ডিপেণ্ড কৰি মানে কোম্পানীৰ ওচৰত ষ্টক আছে নাই যদি থাকিলে আমি নেক্সট ডে এভেইলেবিলিটি এছ'ৰ্ট কৰি দিওঁ মানে কাষ্টমাৰক যে পাই যাব নেক্সট ডে তো মই নিজেই Z6 ইউজ কৰি আছোঁ বহুত ভাল পাৰফৰ্মেঞ্চ হয় বিগ বজাৰৰ অপজিটতে আছে নিকন ষ্ট'ৰ আমি যাম এতিয়া বগীবিল 11 কিলোমিটাৰ আমি ঘূৰা জেগাতে ঘূৰি আছোঁ আৰু ঘূৰিলোঁ এতিয়া অলপ আগতে আৰু ঘূৰিলোঁ এইবাৰ আৰু ঘূৰিলোঁ এতিয়া 8টা আমি যাই আছোঁ অন দ্য ৱে বগীবিল সঁচাই গাড়ীৰ লাইটৰ পোহৰ কিন্তু বিৰাট ভাল দেই বিৰাট ভাল পুৰা দিন কৰি দিয়ে ৰাস্তা লং ড্ৰাইভৰ কাৰণে বেষ্ট হয় ন য়েছ এই ইমান সৰু বগীবিল এখন ডাঙৰখন আছে অলপ ডাঙৰ নদী বুলি ভাবিছিলোঁ এইফালে পিছত ডাঙৰ মানুহৰ ঘৰ থেংক ইউ বিৰাট ভাল বিৰাট ভাল সুধিছে নেকি বগীবিল তুমি বৰ্তমান গৈছোঁ বগীবিল ব্ৰিজৰ তলেদি চাওঁ ৰাস্তা এটা থকা বুলি কৈছোঁ মোৰ লগৰজনে চাওঁ ভিউটো কেনেকুৱা দেখা পায় আমি বগীবিলৰ ব্ৰিজৰ তলেদি এইটো হ'ল ৰাস্তা চাইডে বগীবিলত এতিয়া লাইটবিলাক লগাইছে নতুনকৈ আমি দেখা পাম তেতিয়াহ'লে আমি তলে গৈ আছোঁ মজা ৰাস্তা এতিয়া ফিলহাল ষ্টাৰ্ট হৈ গয়া বগীবিল ব্ৰিজ देखिए पूरा लाइटिंग सब ऑसम क्या लिखा हुआ है यहाँ पर देखिए ये है ब्रिज वाओ दिस इज सो ब्यूटीफुल अमेजिंग व्यू देखिए कितना अच्छा व्यू है थोड़ा जूम करके दिखाते हैं आप लोग जूम कर देखो ऐसे साहब Tata bye bye Bogeybill Bridge. বাই বহুত ধুনীয়া See you. 100 speed. ৰাস্তা চাওক চাওক ইয়াতে লেখা আছে অৰণ্য মানৱ এই আমি উঠি গ'লোঁ এতিয়া বগীবিল ব্ৰিজৰ ওপৰত বিশেষ একো চাবলগীয়া নাই বাট উঠি চালোঁ এবাৰো উঠি চোৱা নাছিলোঁ মানে গাড়ী দি উঠি চালোঁ আৰু মই খোজকাঢ়ি উঠি চোৱা নাই আৰু চব কি ধুনীয়া লাগে
है ना कपिल আমি বগীবিলত ঘূৰি আছোঁ এতিয়া এটা প্ৰাণীও নাই ৰাস্তাত আমি পাগল আমি ৰাতিখন ফুৰিব আহিছোঁ চাবৰ কাৰণে সময় নাই পাগল হয় না সময়ো নাই চাবৰ কাৰণে বাট আজি চাই পেলাই যাওঁ আৰু চাওক আপোনালোকে বগীবিল ব্ৰিজৰ ওপৰত আছোঁ এয়া বগীবিল খতম হোৱাৰ লগে লগে ধেমাজিলৈকে ৱেলকাম দিছে আমি ইয়াৰ পৰা গাড়ী ঘূৰাম পানীত কি ৰিফ্লেক্ট হৈ আছে ব্ৰিজৰ লাইটবোৰ চেক পইণ্ট এতিয়া আমি এইটো বাইপাছ ল'ম ডাইৰেক্ট কিন্তু তিনিচুকীয়া শ্বৰ্ট হ'ব গ'লে এতিয়া চাক ৰেল আহি আছে ৰাস্তাইদি ইঞ্জিন তিনিচুকীয়া ৰেলৱে ষ্টেচন কি ধুনীয়া ভিউ ৰাতি Then turn right onto National Highway 15. চক্কৰ আপোনালোক দেখুৱাই দিলোঁ মাহীয়ে ধুনীয়াকৈ ৰুটি বনাই থৈ দিছিলে আমি ৰুটি খালোঁ ৰুটি আৰু মাংস খালোঁ খাই এতিয়া গৈ আছোঁ আৰু দূৰ আছে অলপমান পাবৰ কাৰণে কি কৈছে টেষ্টি লাগিল ন বিৰাট খাই বিৰাট টেষ্টি খালি আমি ৰেকৰ্ড কৰি পাহৰি গ'লো ইমানে ভোক লাগিলে আৰু ইমানেই টেষ্টি আছিলে আমি সঁচাই পাহৰি গ'লো ৰেকৰ্ড কৰি 10:55 কিমান চলিলে কি হ'ল কি নহয় আপোনালোকে চাই লওক ইয়াতে ভিডিঅ' যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াবা থেংক ইউ ফৰ ৱাচিং চি ইউ নেক্সট ব্লগ বাই চাওঁতে এতিয়া 12টা বাজিবলৈ হৈ গ'ল